বৰপেটা ৰোড আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হয় বৰপেটা ৰোড আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান আৰু অভিযানত ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী বৰপেটা ৰোড কলভাঙ্গা সাতবনি টোপৰ পৰা ছফিকুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক বৰপেটা ৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু জানিব পৰা মতে বৰপেটা ৰোড কলভাঙ্গা সাতবনি টোপ নিবাসী জোৱানাৰীৰ 20 বছৰীয়া পুত্ৰ ছফিকুল ইছলামক বৰপেটা ৰোড আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে হাতেলোতে আটক কৰিবলৈ সক্ষম হৈছে আৰু আজি ধৃত ড্ৰাগছ সৰবৰাহকাৰী ছফিকুল ইছলামক বৰপেটা ৰোড আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিছে। আমাৰ হাতত কিছু দৃশ্যাংশ আছে, আমি সেয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম।